নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি ডিসকাস কৰিম এসএসসি সিজিএল ভ্যাকেন্সি বিষয়ে। কি হ'ব এক্সাম প্যাটাৰ্ণ, সিলেবাস কি, এজ লিমিট কিমান, লাষ্ট ডেট কেতিয়া, সকলোবোৰ। সো ভিডিঅ'টো এণ্ডলৈকে চাব আৰু ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আমি স্টাৰ্ট কৰোঁ। আপোনালোকে ইয়াত দেখিয়ে পাইছে এসএসসি ৰিসেন্টলি সিজিএলৰ ভ্যাকেন্সি উলিয়াইছে। সিজিএল মানে হৈছে কম্বাইন্ড গ্ৰেজুৱেট লেভেল। ঠিক আছে, এতিয়া ইম্পৰ্টেণ্ট ডেটছখিনি আমি প্ৰথমে জানি লওঁ। ডেট ফৰ সাবমিশন অফ অনলাইন এপ্লিকেশ্যন 9 জুন 2025 পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে, যেটো আপোনালোকৰ 4 জুলাই 2025 লৈকে চলি থাকিব। লাষ্ট ডেট কেতিয়া? 4 জুলাই 2025 ৰাতি 11টা বজালৈকে। এতিয়া কৈছে আপোনালোকে ফি পেমেন্ট কেতিয়ালৈকে কৰিব পাৰিব। 5 জুলাই 2025 লৈকে আপোনালোকে ফি পেমেন্ট কৰিব পাৰিব ৰাতি 11টা বজালৈকে। কিবা যদি ভুল হৈ গৈছে আপোনালোকৰ কাৰণে কাৰেকশ্যন উইন্ডো ওপেন কৰি দিয়া হ'ব। হেতু আপোনালোকে 9 জুলাইৰ পৰা 11 জুলাইলৈকে ঠিক কৰিব পাৰিব। ফাৰ্স্ট টায়াৰৰ এক্সাম যেটো হ'ব হেতু কমপ্লিটলি কম্পিউটাৰ বেসড হ'ব। আপোনালোকৰ সিবিটি হ'ব 13 আগষ্টৰ পৰা 30 আগষ্টলৈকে হ'ব। বৰ এটা দিন নাই, আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব। আৰু যেটো আপোনালোকৰ টায়াৰ 2 এক্সাম হ'ব হেতু ডিসেম্বৰ 2025 হ'ব। ডেটটো মেনশন কৰা হোৱা নাই, হেতু জনাই দিয়া হ'ব। যদি কিবা আপোনালোকৰ প্ৰবলেম থাকে আপোনালোকে হুদিব লাগে, তেনেহলে আপোনালোকে এই টোল ফ্ৰী নাম্বাৰটো যে দিয়া হৈছে ইয়াত আপোনালোকে কল কৰি জানিব পাৰে। এতিয়া হো আমি মেইন পইণ্টত। এসএসসি সিজিএলৰ ৰিক্ৰুটমেন্টটো যে হৈছে হেতু 14582 টা পোষ্টৰ কাৰণে হ'ব। যিমানবোৰ ডিফাৰেন্ট মিনিষ্ট্ৰি থাকে, ট্ৰিবিউনাল থাকে, অফিস থাকে, ডিপাৰ্টমেন্ট থাকে, হেবিলাকত এসএসসি এ নিজৰ ৰিক্ৰুটমেন্ট কৰায়। ঠিক আছে, এতিয়া এজ ৰিলেক্সেশন আছে। জেনাৰেলৰ কাৰণে এজ ৰিলেক্সেশন নাই, 27 বছৰ বয়সলৈকে হিয়তি এপ্লাই কৰিব পাৰিব। এসটি এসসি হলে 5 বছৰ ৰিলেক্সেশন পাব, মানে 27 + 5 32 ইয়াৰ্স লৈকে এসটি এসসি পাব। ওবিসি 30 বছৰলৈকে পাব। পিডব্লিউডি যদি আছে জেনাৰেলৰ পৰা হিয়তি 10 বছৰৰ পাব। যদি ওবিসি থাকে তেনেহলে 13 বছৰলৈকে পাব। আৰু যেটো পিডব্লিউডি যদি থাকে শিডিউল কাষ্ট শিডিউল ট্ৰাইবৰ পৰা হিয়তি 15 বছৰলৈকে এক্সট্ৰা পাব, মানে 27 + 15 আপোনালোকে ক্যালকুলেট কৰি ল'ব, আপোনালোকে গম পাই যাব। এতিয়া হো এডুকেশন কোৱালিফিকেশন। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ যেটো আছে তাৰ কাৰণে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন হৈছে ব্যাচেলাৰ্স ডিগ্ৰী লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে, হেতু দি একো প্ৰবলেম নাই। খালি আপোনালোকৰ ক্লাছ 10th নহয় 12th এটো বস্তু পুৰা ভালকে মনত কৰিব। 12th স্ট্যান্ডাৰ্ড ক্লিয়াৰলি মেনশন কৰা আছে। 12th স্ট্যান্ডাৰ্ডত আপোনালোকৰ ম্যাথছ থাকিব লাগিব আৰু আপোনালোকৰ গ্ৰেজুৱেচনত ষ্টেটিষ্টিক থাকিব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। Statistical Investigator Grade 2 যেটো আছে তাত আপোনালোকৰ কি লাগিব? Bachelor's degree in any subject with statistics as one of the subject। আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা কৰিব পাৰে, কমাৰ্চৰ পৰা কৰিব পাৰে, আৰ্টছৰ পৰা কৰিব পাৰে আৰু সায়েন্সৰ পৰা কৰিব পাৰে। খালি statistics এটা সাবজেক্ট থাকিব লাগিব। মাইনৰ হলেও একো অসুবিধা নাই। বাকি যিমানবোৰ পোষ্ট আছে হেবিলাকৰ কাৰণে জাস্ট নৰ্মেল গ্ৰেজুৱেচনটো হেল বিচাৰিছে, যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউটৰ পৰা। এটো মেইন পইণ্ট আৰু এটা আছে, হেতু মই মেনশন কৰি দিও। যিবিলাক ল'ৰা ছোৱালী এতিয়া ফাইনেল ইয়াৰত আছে গ্ৰেজুৱেচনৰ, হিহতেও এপ্লাই কৰিব পাৰিব। খালি হিহতৰ 1 আগষ্ট 2025 লৈকে হিহতৰ ৰিজাল্টটো ওলাই যাব লাগিব পাস্ট বুলি। এটোৱে আছিল। এপ্লিকেশন ফি আছে এসএসসি সিজিএলৰ, যেটো জেনাৰেল হ'ব, ওবিসি হ'ব, হিহতৰ কাৰণে 100 रुपीस দিব লাগিব। এসটি এসসি ওমেন, এক্স সাৰ্ভিসমেন আৰু পিডব্লিউডিৰ কাৰণে একো ফি দিব নালাগে, হিহতক ফিছৰ পৰা এক্সেম্প্ট কৰা হৈছে। পেমেন্টটো আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, এসবিআই চালান, নেট বেংকিং যিকোনো ওয়েত আপোনালোকে পেমেন্টটো কৰিব পাৰে। এতিয়া স্কিম অফ এক্সামিনেশন দুটা ফেজত এক্সাম হ'ব। আপোনালোকৰ টায়াৰ 1 আৰু টায়াৰ 2। টায়াৰ 1 ৰ বিষয়ে আমি জানি লওঁ। টায়াৰ 1ত কি হ'ব? 4টা পোৰ্শন থাকিব। জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিংৰ 25টা কোৱেশ্চন 50 মাৰ্ক। জেনাৰেল অৱেৰনেস 25টা কোৱেশ্চন 50 মাৰ্ক। কোৱান্ট মানে হৈছে ম্যাথছ 25টা কোৱেশ্চন 50 মাৰ্ক আৰু ইংলিছৰ হ'ব 25টা কোৱেশ্চন 50 মাৰ্ক। নেগেটিভ মাৰ্কিং থাকিব 0.5ৰ, মানে দুটা ভুল কৰিব আপোনালোকৰ 1 মাৰ্ক যাব। এতিয়া যেটো টায়াৰ 2 আছে, টায়াৰ 2ত হ'ব আপোনালোকৰ সেকশন ওয়াইজ হ'ব আৰু ইয়াতো আপোনালোকৰ পেপাৰ ডিফাৰেন্ট থাকিব। সেকশন 1ত কি হ'ব? আপোনালোকৰ ম্যাথছ হ'ব আৰু ৰিজনিং হ'ব। ইয়াত
ঠিক আছে 30টা কোৱেশ্চন হ'ব 60টা কোৱেশ্চন থাকিব আৰু 3 মাৰ্কস কে ক্যাৰি কৰিব 180 মাৰ্কৰ এক্সাম হ'ব এই পেপাৰটো সেকশন 1ৰ এই পেপাৰটো ম্যাথছ আৰু ৰিজনিং মিলাই আৰু ইয়াৰ কাৰণে আপোনালোকে 1 ঘণ্টা পাব যিবিলাক ল'ৰা ছোৱালী ফিজিক্যালি হ্যান্ডিক্যাপ আছে হিহঁতি স্ক্ৰাইবৰ কাৰণে এলিজিবল হ'ব হিহঁতি 1 আৱাৰ 20 মিনিটস পাব মানে 20 মিনিটস হিহঁতি এক্সট্ৰা পাব সেকশন 2 যেটো আছে তাত আপোনালোকৰ ইংলিশ ল্যাঙ্গুৱেজৰ হ'ব আৰু জেনাৰেল অৱেৰনেছৰ হ'ব ইয়াত আপোনালোকৰ 70টা কোৱেশ্চন হ'ব 3 মাৰ্কস কে ক্যাৰি কৰিব 210 মাৰ্ক হ'ব আৰু সেকশন 3 যেটো আছে তাত আপোনালোকৰ কম্পিউটাৰ নলেজ টেষ্ট হ'ব 20টা কোৱেশ্চন থাকিব 3 মাৰ্কস কে 60 মাৰ্কৰ এক্সাম হ'ব ঠিক আছে সেকশন 2 যেটো আছে তাৰ কাৰণে আপোনালোকে 15 মিনিট পাব ইয়াত কি হ'ব আপোনালোকৰ স্কিল টেষ্ট হ'ব এক ৰকমৰ ডাটা এন্ট্ৰি স্পিড টেষ্ট ইয়াত আপোনালোকৰ টাইপিং টেষ্ট থাকিব পাৰে কেতিয়াবা টাইপিং টেষ্ট দিয়ে আৰু কেতিয়াবা হিহঁতি যেটো ওয়ার্ড থাকে পাৱাৰ পইণ্ট থাকে এক্সেল থাকে হেবিলাকৰো দিয়ে ঠিক আছে নেক্সট আছে পেপাৰ 2 ইয়াত স্ট্যাটিস্টিক আপোনালোকৰ দিয়া হৈছিল ওপৰতে আপোনালোকৰ স্ট্যাটিস্টিক সাবজেক্ট থাকিব লাগিব ইয়াত আপোনালোকৰ 100টা কোৱেশ্চন থাকিব 2 মাৰ্ক কে ক্যাৰি কৰিব 200 মাৰ্কৰ এক্সাম হ'ব যাৰ কাৰণে আপোনালোকে 2 ঘণ্টা পাব এতিয়া আপোনালোকে এপ্লাই কেনেকৈ কৰিব আপোনালোকক এটা কথা কৈ দিও এপ্লাই কৰাৰ আগতে আপোনালোকে যদি ফোনৰ পৰা কৰিছে মাই এছএছসি এপটো আৰু আধাৰ ফেস আৰডি এটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব কাৰণ এটো আপোনালোকৰ দৰকাৰ হ'ব পিকচাৰ ক্লিক কৰোতে আৰু পিকচাৰ আগতে যেনেকৈ আপোনালোকে পাসপোৰ্ট সাইজৰ ফটো আপলোড কৰি দিছিলে হেতু এতিয়া নহয় আপোনালোকৰ লাইভ ফটো ক্লিক কৰিব লাগে আৰু ফটো ক্লিক কৰোতে আপোনালোকে ব্যাকগ্ৰাউণ্ডটো ক্লিয়াৰ ৰাখিব চশমা নিপিন্ধিব এতিয়া সক স্টেপ বাই স্টেপ প্ৰথমে আপোনালোকে কি কৰিব লাগিব ভিজিট অফিচিয়েল এছএছসি ৰিক্ৰুটমেন্ট পোৰ্টেল মই লিংক দি দিম অফিচিয়েল পোৰ্টেলটোৰ আপোনালোকে তাৰ পৰা গৈ পিনে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব এছএছসি ৰিক্ৰুটমেন্ট পোৰ্টেলত আপোনালোকে যাব গৈ পিনে প্ৰথমে আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগিব নিজৰ ফোন নম্বৰ আৰু ইমেইল আইডি দি পিনে আপোনালোকে নিজৰ ডিটেইলছবোৰ একদম কাৰেক্টলি দিব যেটো আপোনালোকৰ ডকুমেন্টত আছে তেনেকৈ দিব ভুল নিদিব নহলে ৰিজেক্ট হৈ যাব নিজৰ ইউজাৰ নেম আৰু পাসওয়াৰ্ডটো আপোনালোকে সেভ কৰি ৰাখিব কাৰণ আপোনালোকৰ ফিউচাৰ লগইনত দৰকাৰ পৰিব আকৌ আপোনালোকে লগইন কৰিব লাগিব ইউজাৰ নেম আৰু পাসওয়াৰ্ড দি পিনি তাৰ পিছত যিবোৰ আপোনালোকৰ ডিটেইলছ দিব যেনেকৈ আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তাৰ পিছত আপোনালোকৰ সেন্টাৰ কি বিচাৰে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে দিব নে কোনটো ৰিজনৰ কাৰণে দিব এবোৰ সব আহিব হেতু আপোনালোকে ধ্যান দি আপোনালোকে ফিল আপ কৰি দিব যেতিয়া আপোনালোকে ডিটেইলছবোৰ এন্টাৰ কৰি দিব আপোনালোকক কোৱা হ'ব লাইভ ফটো আৰু আপোনালোকৰ সিগনেচাৰ আপলোড কৰোতে আপোনালোকক এই যে আধাৰ ফেস আৰডি দিয়া হৈছিল যে আৰু এই মাই এছএছসি এই এপটো এতিয়া আপোনালোকে খুলিব লাগিব মাই এছএছসি ত আপোনালোকে এই ইউজাৰ নেম আৰু পাসওয়াৰ্ড দি পিনে আপুনি লগইন কৰিব কৰাৰ পিছত আপোনালোকে মাই এপ্লিকেশনত যাব গৈ পিনে আপোনালোকে প্ৰসেছখিনি বাকি কমপ্লিট কৰিব নিজৰ লাইভ ফটো ক্যাপচাৰ কৰিব আৰু সিগনেচাৰটো আপলোড কৰি দিব যেতিয়া আপোনালোকৰ আপলোড হৈ যাব আপোনালোকে কি কৰিব লাগিব ড্যাশবোৰ্ডত যাব তাতে আপোনালোকে তলত দেখি পাব ড্যাশবোৰ্ড আছে নিজৰ মোবাইল স্ক্ৰিনত ড্যাশবোৰ্ডত যাব যোৱাৰ পিছত আপোনালোকে মাই এপ্লিকেশন ওলাব মাই এপ্লিকেশনত ক্লিক কৰিব তাৰ পিছত নিজৰ পেমেন্টটো কৰিব যদি আপুনি জেনাৰেল বা ওবিসি আপোনালোকে পেমেন্টটো কৰিব আৰু পেমেন্টটো কৰি দিয়াৰ পিছত আপোনালোকৰ এপ্লিকেশন ষ্টেটাসটো চেক কৰিব সাকসেসফুলি ওলাই যাব এইখিনি আছিল আমাৰ এই ভিডিওটো যদি আপোনালোকৰ কিবা সুধিব থাকে তেনেহলে কাইন্ডলি কমেন্ট সেকশনত জনাব মই ৰিপ্লাই কৰি দিম আৰু যদি আপোনালোকে চেনেলটো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু টেলিগ্ৰাম চেনেল যেটো আছে আসাম হাব 123 হেতু জয়েন কৰি লব সোনকালে লগ পাম আন এটা ভিডিওত থ্যাংক ইউ